2023 চনতে আপোনাৰ লোক নিৰ্মাণ বিভাগৰ নিবিদা অনুসৰি আনটাইড ফাণ্ডৰ দ্বাৰা এই এটা প্ৰায় 1 কোটি টকা আবণ্টন সাপেক্ষে এটা অডিটৰিয়াম আহিছিল বালিচাপৰিলৈ। অতি পৰিতাপৰ বিষয়, আজি পৰ্যন্ত কিন্তু 2026 চন সোমালেহে আজি পৰ্যন্ত এই ঘৰটো কিন্তু সম্পূৰ্ণ হৈ নুঠিল। এই ক্ষেত্ৰত যি ধৰণৰ বিভাগীয় কৰ্তৃপক্ষৰ দায়িত্ব থাকিব লাগিছিল, ঘৰটো সম্পূৰ্ণ হ'ল নহ'ল, সেই ধৰণৰ বিভাগীয় কৰ্তৃপক্ষৰ কিন্তু আজি পৰ্যন্ত তেওঁলোকৰ কোনো ধৰণৰ ইয়াত ভূমিকা দেখা পোৱা নগ'ল। আৰু মাজুলীৰ বিধায়কগৰাকীৰ এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিছিল, কিন্তু আজি পৰ্যন্ত মাজুলীৰ বিধায়কগৰাকীয়ে কিন্তু এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা আমি দেখা পোৱা নগ'লে। আমাৰ স্পষ্ট কথা, এই যোনটো বালিচাপৰি গাঁৱৰ কাৰণে অডিটৰিয়াম প্ৰায় 200 মানুহৰ ছিট কেপাচিটিৰ যিটো অডিটৰিয়াম তেওঁলোকে বালিচাপৰি গাঁৱৰ কাৰণে নামনি মাজুলী ৰাইজৰ কাৰণে যিটো আবণ্টন কৰিছিল, সেই অডিটৰিয়ামটো অতি সোনকালে নিৰ্মাণ কৰি ৰাইজৰ কাৰণে তেওঁলোকে মুকলি কৰি দিব লাগে। আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত আমাৰ বাৰ্তালাপ হৈছিল। সেই বাৰ্তালাপ অনুসৰি আমি যি জানিব পাৰিছিলোঁ, এই নিবিদা অনুসৰি 1 কোটি টকা আছিলে। 1 কোটি টকা ইতিমধ্যে তেওঁলোকে শেষ হৈ গৈছে বুলি কৈছে। তেওঁলোকে ঘৰটো আকৌ নিৰ্মাণ কৰিবৰ কাৰণে কিছু পুঁজিৰ আবণ্টন বিচাৰিছে। আমি এই ক্ষেত্ৰত তেওঁলোকক অৱগত কৰিব বিচাৰিছোঁ, তেওঁলোকে যি পুঁজি আবণ্টন আকৌ বিচাৰি আবেদন কৰিছে, সেই আবেদনে তেওঁলোকে এইটো মেৰামতি কৰিব নে ঘৰটো শেষ কৰিব? আমাৰ স্পষ্ট কথা, যিকোনো পৰ্যায়ত ঘৰটো নিৰ্মাণ কৰি শেষ কৰিব লাগে আৰু ৰাইজৰ কাৰণে মুকলি কৰি দিব লাগে।